কবিতাৰ শিৰোনাম মহাকাল অংকিত পৰা ইউটিউবত পাব। যিদিনাখনৰ পৰা এন্ধাৰৰ সৈতে পোহৰৰ আলিংগন, পোহৰক উৎপাদন কৰা সংগ্ৰামী সত্তাই দিক বিদিক ভ্ৰমিছিল। উষ্ণতা আৰু শীতৰ পাৰ্থক্য যিদিনাৰ পৰাই শূন্যৰ পৃষ্ঠাত অংকিত হৈছিল। মহাশূন্যত কম্পন তৰি শূন্যতাৰ মসৃণ অনুভৱত শিলকঠিন আবেগে নিগাচিকৈ বহি ল'লে। তেতিয়াৰ পৰাই প্ৰতিষ্ঠিত ময়েই মহাকাল। মোৰ সৈতে উঠি আহে সৃষ্টিৰ বিধান। কোমলৰ পৰা কঠিন, তৰলৰ পৰা বাষ্পীয়, ফুলৰ পৰা ফল বীজ, ক'ৰবাত শুষ্কতা, ক'ৰবাত প্লাৱন, আকাশ গঠন কৰোঁ ময়েই। মোৰ আবেগ নিৰ্গণ কৰি মেঘময় কৰোঁ আকাশ। নৈ কিজি উঠাওঁ, সাগৰত ঢৌ আনো, তাৰতম্যতাৰ বাৰ্তা সিঁচি কেতিয়াবা ৰোগ নকৰোঁ, কেতিয়াবা মাতাল কৰোঁ, কেতিয়াবা বৰ্ণময় হয় খৰাং পীড়িত সাগৰৰ বক্ষ। কাৰোবাৰ প্ৰত্যাহ্বান, কাৰোবাৰ আহ্বান, আক্ৰমণ, মই যে একতি আবদ্ধ নহয়। যিদিনাৰ পৰাই এন্ধাৰৰ সৈতে পোহৰৰ আলিংগন, তেতিয়াৰ পৰাই মই এই ৰোপণ কৰি গৈছোঁ আঘা প্ৰত্যাশা নিৰাশা। নিৰ্জীৱ সজীৱতাৰ সীমাৰেখাত থিয় হৈ আনিছোঁ ধ্বংসৰ বীজ। ধ্বংসৰ বুকুতো গঠন কৰিছোঁ বেংচোতাৰ দৰে অসীম সাম্ৰাজ্য। মই এই মহাকাল। এতিয়া মই জাগ্ৰত মহাকাল। মহাবিশ্বক হাতৰ মুঠিত থৈ দিয়া মই এই মহাকাল। অসীম বা সুখীম ক'তোৱেই মোৰ যে নহয় অৱস্থান।